সৃজনগ্ৰাম আঞ্চলিক ৰঙালী বিহু সন্মিলনীৰ তৰফৰ পৰা আমি অসমবাসী ৰাইজক পুনৰবাৰ বিহুৰ শুভেচ্ছা জনাইছোঁ। আমি জনাবলৈ ওলাইছোঁ আজি এটা বিশেষ খবৰৰ কাৰণে আপোনালোকৰ সহায় ল'লোঁ। আমাৰ সৃজনগ্ৰাম আঞ্চলিক ৰঙালী বিহু সন্মিলনীৰ দ্বিতীয় পৰ্যায়ৰ মূল কাৰ্যসূচীটো কাইলৈ সন্ধিয়া বা নিশা 8 মান বজাত আৰম্ভ কৰাৰ কথা আছিল, কিন্তু ইণ্টাৰনেটত যিটো বতৰৰ আগলি বতৰ আমি দেখিবলৈ পাইছোঁ, সেই মৰ্মে কাইলৈ নিশা 8 বজাৰ পৰা বিজুলী ঢেৰেকনিৰে বৰষুণ হোৱাৰ সম্ভাৱনাটো আছে প্ৰায় 80%। যাৰ কাৰণে আমি বিহুৰ যিখন আমাৰ ফাংচন আছিল, যিখন সাংস্কৃতিক অনুষ্ঠান আমি অনুষ্ঠিত কৰিবলৈ লৈছিলোঁ, সেই অনুষ্ঠানখন আমি কাইলৈ সন্ধিয়া 5 বজাৰ পৰা আৰম্ভ কৰিম বুলি বিহু সমিতিৰ ফালৰ পৰা আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। সেইকাৰণে যিসকল ৰাইজে আমাৰ ফাংচনখন চোৱাৰ কাৰণে, আমাৰ সাংস্কৃতিক অনুষ্ঠান চোৱাৰ কাৰণে অধীৰ আগ্ৰহেৰে বাট চাই আছিল বা আহিম বুলি ৰৈ আছিল, তেওঁলোকক আমি অনুৰোধ জনাওঁ, আপোনালোকে অকণমান সময় আগুৱাই আহি 5 বজাত আমাৰ বিহুটোলৈ আহক। আপোনালোকে আহিলেই আমি আমাৰ সাংস্কৃতিক অনুষ্ঠানখন 9 বজাৰ পূৰ্বে শেষ কৰাকৈ আমি আৰম্ভ কৰিম বুলি ভাবিছোঁ। এই ক্ষেত্ৰত আপোনালোকৰ সহায় সহযোগিতা আমি একান্তভাৱে কামনা কৰিছোঁ। এইবাৰৰ মঞ্চৰ আৰ্হিখন হৈছে আমাৰ মা কামাখ্যা দেৱীৰ মঞ্চৰ আৰ্হিৰ মঞ্চ, যিখন মঞ্চ আমাৰ মঞ্চ শিল্পীসকলে যোৱা 20 মাৰ্চৰ পৰা তৈয়াৰ কৰাত ব্যস্ত হৈ আছে। আজিও আমাৰ মঞ্চ শিল্পীসকলৰ এটা দল এই ফিল্ডত আমাৰ বিহুতলীত তেওঁলোকে মঞ্চ নিৰ্মাণৰ কাৰ্যত ব্যস্ত হৈ আছে। প্ৰায় 300ডাল তামোল, সহস্ৰাধিক বাছ, কাপোৰ, বেট আদিৰে তেওঁলোকে নিৰ্মাণ কৰিব তাত আমাৰ মা কামাখ্যা দেৱীৰ আৰ্হিৰ অভিনৱ মঞ্চ। আমাৰ অনুষ্ঠানত আমি গীত পৰিৱেশন কৰিবলৈ ইতিমধ্যে আমন্ত্ৰণ কৰিছোঁ নীল আকাশ ডাঙৰীয়াক, আৰু তেওঁৰ লগত থাকিব ঋষিতা চহৰীয়া। আমাৰ এইখিনিতে আপোনালোকক আমি জনাওঁ যে আমাৰ যিসকল বিহুৰ মঞ্চ শিল্পীসকল আছে, তেওঁলোক একচুৱেলি পুথিগত বিদ্যা তেওঁলোকৰ নাই। পুথিগত বিদ্যা নাথাকিলেও তেওঁলোকে একজন পাকৈত ইঞ্জিনিয়াৰৰ দৰে তেওঁলোকে মঞ্চ নিৰ্মাণ কামত ইতিমধ্যে সিদ্ধহস্ত হৈ পৰিছে। আমাৰ মঞ্চ শিল্পীসকলৰ ভিতৰত কিছুমান যদি আমাৰ হালোৱা আছে, কিছুমান আকৌ ৰঙৰ কাম কৰা মিস্ত্ৰী কাম কৰা লোক, কিছুমান খেতিয়ক, কেইজনমান আকৌ আহিছে আমাৰ সেনা বাহিনীৰ লোক, যিসকলে মঞ্চ নিৰ্মাণ কাৰ্যত সহায় কৰাৰ কাৰণে তেওঁলোকে নিজৰ চাকৰিৰ পৰা ছুটি লৈ পেলাই আজি 10-15 দিন ধৰি তেওঁলোকে শ্ৰমদান কৰি আছে। আপোনালোকে আহক কাইলৈ 5 বজাত, সময়টো আপোনালোকে চাব। ইতিপূৰ্বেও আমি কিন্তু অতি সোনকালে মূল আৰ্টিষ্টক মঞ্চখন দিয়াৰ ৰেকৰ্ড আমি ৰাখিছিলোঁ। যেনেকৈ কুমাৰ ভৱেশৰ কথা কৈছোঁ, কুমাৰ ভৱেশ যেতিয়া ছুপাৰ ডুপাৰ হিট আছিলে, তেতিয়া তেওঁক আমি সন্ধিয়া 7:45 কুমাৰ ভৱেশক গান গাবলৈ দিছিলোঁ। এইবাৰ তাতকৈ আগত আমি 5 বজাতেই নীল আকাশ ডাঙৰীয়াক সংগীত অনুষ্ঠান পৰিৱেশন কৰিব দিম, কাৰণ প্ৰতিকূল বতৰৰ কাৰণে আমি সেই কামটো কৰিবলৈ বাধ্য হৈছোঁ। এই ক্ষেত্ৰত পুনৰবাৰ কৈছোঁ, আমি সদৌ ৰাইজৰ সহায় সহযোগিতা কামনা কৰিছোঁ, কাৰণ আপোনালোক আহিলেহে আমাৰ ফাংচনখন আমি আৰম্ভ কৰিম। উদং পথাৰ ফাংচন কৰিতো আমি ভাল নিশ্চয় নালাগিব আমাৰ। সেইকাৰণে অনুৰোধ কৰিছোঁ, আপোনালোকে সকলোৱে আহক, আমাক আশীৰ্বাদ কৰক, আৰু ভগৱানক খাটক যেন আমি প্ৰগ্ৰামখন সুকুলমে পাৰ কৰিব পাৰোঁ, বৰষুণে যেন বিধি পথালি নিদিয়ে।